নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ৰাতিপুৱা 6মান বজাত মা আৰু মই অকণমান ঘৰৰ গলিটোতে খোজকাঢ়ি দিছোঁ। যিহেতু মই খোজকাঢ়োৱেই, কেতিয়াবা ইভিনিং কেতিয়াবা মৰ্ণিং তেনেকৈ আপোনালোকক জনাইছোঁৱেই। গতিকে এতিয়া মাৰ লগত অকণমান খোজকাঢ়িছোঁ। বতৰটো আজি অকণমান ডাৱৰীয়া নিচিনা হৈ আছে, গতিকে ভাল লাগি আছে। বহুত বেছি গৰমটো নাই, কাৰণ এইকেইদিন ইমান বেছি গৰম পৰিছে। আৰু আপোনালোকে দেখিছেই, থাম্বনেইলটো দেখি পেলাই গম পাইছেই যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। আৰু এয়া মই আগদিনাখনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি যিহেতু শনিবাৰ আছিলে, দিব্য ডিউটিৰ পৰা ডাইৰেক্ট ইয়ালৈ আহে, যোৰহাটলৈ আহে। আৰু আহোঁতে যিহেতু আমাৰ ঘৰটো পাই আহে, গতিকে সেইফালৰ পৰা মানে শাহুমাই এওঁক এইবোৰ দি পঠায়, কিবাকিবি মাছ আজি দি পঠাইছে। এয়া সৰু সৰু মাছ আৰু লগতে এইবোৰ কিবাকিবি মাছ দি পঠাইছে। গতিকে মই ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এতিয়া মাছখিনি ভালদৰে যিখিনি জীয়াব পাৰি সেইখিনি জীয়াই লওঁ। এইফালে দিছে কুচিয়া, যিহেতু আপোনালোকে আগৰ ভিডিঅ'ত গম পাইছে চাগে মোৰ অকণমান হিমোগ্ল'বিনৰ হেৰি হৈছে, সেইটো কাৰণে মানে কুচিয়া দি পঠাইছে। আৰু লগতে একদম যি আছে এইকেইটা কুচিয়া। তাৰপাছত এইফালে সৰু সৰু এনেকুৱা মাছ, আৰু কি বৰালি মাছৰ কিবা এনেকৈ নাজানো বাৰু, সৰু সৰু মানে এনেকৈ একেবাৰে এইখিনি পিঁয়াজ দি ভাজিব পৰা তেনেকুৱা। আৰু পিছবেলা সময়লৈ মা আৰু ভাইটি গ'ল বজাৰ কৰিবলৈ, যিহেতু আমাৰ কাইলৈ অনুষ্ঠান ভাগ আছে। সেইটো কাৰণে চাউলৰ পৰা আদি কৰি যত যি চব্জি কিবাকিবি লাগিব সকলোবোৰ লৈ আহিব। আৰু এই সাতমহীয়া নিয়মভাগ আচলতে তাত কৰিব লাগিছিলে, মানে মানুহজনৰ ঘৰত কৰিব লাগিছিলে, কিন্তু মোৰ কিছুমান সমস্যাৰ কাৰণে ইয়াতে কৰিছে। আৰু কাইলৈ মাহঁত আহিব, মানে শাহু মাহঁত আহিব, তেওঁলোকে ইয়াত সমস্তখিনি কৰিবহি। বাকী এইখিনি আমাৰ ফালৰ পৰা কৰি ৰাখিছে। মাহঁতে বজাৰ চজাৰ কৰি আহিলে, এইখিনি তামোল, তাৰপৰা যি য'ত যেনেকৈ লাগে ভাত এসাঁজটো খুৱাব লাগিব সকলোকে, কাৰণ ইমান শিৱসাগৰৰ পৰা আহিব, মাহঁত আহিব। আৰু ইফালে লগতে আনিলে ফল মূল, যিটো আনিছে সকলোবোৰ আপোনালোকক মই এনেকৈ শ্বেয়াৰ কৰি দিছোঁ। এফালে কল, আম, সেনেকৈ আৰু যি যি দৰকাৰ, কাৰণ আমাৰ মানে মাহঁতে শৰাই এখনো আগবঢ়াম বুলি কৈছে, মানে মোৰ মাহঁতৰ কথা কৈছোঁ। আৰু এইফালে শাহু মাহঁতে তেওঁলোকৰ নিয়মত তেওঁলোকে কামবোৰ কৰিব, বাকী আমাৰ ফালৰ পৰা মাহঁতে এখন শৰাই আগবঢ়াব। সেই গতিকে এইখিনি বস্তু মায়ে নিজে লৈ আহিছে। আৰু এয়া ৰাতিলৈ মানে দিব্যই কাইলৈ কাৰণে যিখিনি চব্জি দৰকাৰ হ'ব সেইখিনি সি আজিয়ে কাটি ৰাখিছে। এয়া দাংবডি এনেকৈ কাটি ৰাখিছে। আৰু পিছদিনাখন ৰাতিপুৱা মানে 3:30মান বজাতেই মা সাৰ পালে, উঠি গা পা ধুই এইখিনি আজিৰ পৰ্বটোৰ কাৰণে মানে পিঠা বনাই আছে। আৰু কালি ৰাতি মানে বহুত দেৰি হৈ গ'ল কিবাকিবি কৰি পেলাই, সেইটো কাৰণে মানে শুই গ'ল। আৰু ৰাতিপুৱা আজি সেইকাৰণে সোনকালে উঠিছে, আৰু মায়ে কিবাকিবি কৰি থকা দেখি ময়ো উঠি দিলোঁ। তাৰপাছত এয়া পিঠা পনা বনাই বাকী কামখিনি আজৰি। যিহেতু মাহঁতে শৰাই এখন কৰিম বুলি আপোনাক জনাইছোঁৱেই, সেই গতিকে মায়ে শৰাইৰ কাৰণে সকলোবোৰ বস্তু ৰেডি কৰি ৰাখিছে। আৰু এইখিনি যি য'ত দৰকাৰ হ'ব আৰু আমাৰ যি নিয়মটোৰ কাৰণে সেইখিনি ৰেডি কৰি ৰাখিছে। তাৰপাছত এফালে পিঠা লাডু এনেকৈ বনালে। আৰু তাৰপাছত সকলোবোৰ ৰেডিয়ে কৰি ৰাখিছোঁ, কাৰণ ভাতৰ কাৰণেও যা যোগাৰখিনি মানে কৰি আছে, ভাইটিয়ে অলপ কৰি আছে। তাৰপাছত এয়া পাই গ'লহি। এইফালে মানুহজনৰ ঘৰৰ ফালৰ পৰা তেওঁলোক আহিছে, শাহুমা আহিছে, বৌ আহিছে, আৰু ওচৰত এনেকৈ বৰমাহঁত আহিছে। তো তেওঁলোক পোৱাৰ পাছতে আমাৰ নিয়মভাগ লাহেকৈ আৰম্ভ হ'ব। আৰু এয়া মা পালেহি। আৰু আপোনাক জনাইছোঁ যে এই নিয়মভাগ মানুহজনৰ ঘৰত কৰিব লাগিছিলে, কিন্তু কিছুমান অসুবিধাৰ কাৰণে আমাৰ ইয়াত কৰিবলগীয়া হৈছে। আৰু সেই গতিকে মাহঁতে সকলোবোৰ বস্তু লৈ আহিছে, যিমান যি প্ৰয়োজন, মাছৰ পৰা আদি কৰি মানে ভাত সাঁজৰ কাৰণে মাছৰ পৰা আদি কৰি সকলোবোৰ তেওঁলোকে নিজৰ হেৰিয়ত লৈ আহিছে। আৰু এইফালে বৌ লাগি আছে, তেওঁলোকে নিজৰ কামত সকলো লাগি গ'ল। এইফালে দৈ চৈৰ পৰা আদি কৰি সকলোবোৰ বস্তু তেওঁলোকে লৈ আহিছে। আৰু এয়া মই দেখুৱাই দিছোঁ আপোনালোকক অলপকৈ। এইফালে কল, যি দৰকাৰ হয়। আৰু এই ভাগ নিয়মৰ কথা মই ইমান অৱশ্যে নাজানো, পঞ্চমীত মই আগত দেখিছোঁ কাৰোবাৰ, কিন্তু মই সাতমহীয়া নিয়মভাগ তেনেকৈ ইমান নাজানো। গতিকে মই এবাৰ নিজৰ ক্ষেত্ৰতে পাইছোঁ।
আৰু এই সকলো বয় বস্তু তেওঁলোকে ধূপ চাকি তেলৰ পৰা মানে একো বস্তু আমাৰ ফালৰ পৰা দিয়া হোৱা নাই, গতিকে তেওঁলোকেই চব কৰিছে। আনকি নিয়মভাগ ইয়াত কৰিছে কাৰণে সেয়াও কিবা এটা হেৰি কৰি লৈছে, আগবঢ়াই লৈছে। আৰু তেনেকৈ আৰু মই এইবাৰ সাতমহীয়া নিয়মত মানে মায়ে যি মোক পঞ্চমৃতত যিযোৰ কাপোৰ দিছিলে মই সেইযোৰে পিন্ধি লৈছোঁ। আৰু এইফালে এনেকৈ গাখীৰ চেনি মিঠাই মানে যত যি দৰকাৰ হয় সকলোবোৰ মাহঁতে লৈ আহিছে। মাত্ৰ ঘৰখনহে আমাৰ ইয়াত পাতিছে আৰু সেই ঘৰখন ইয়াত পতাটো সেয়াও তেওঁলোকে কিবা এটা মূল্য দি লৈছে তেনেকৈ। আৰু ভাইটিয়ে কামভাগ আমাৰ বাহিৰতে যিহেতু হ'ব, বাহিৰতে বনাব কৰিব আৰু সেইকাৰণে ভাইটিয়ে এইফালে তাৰ এই বনোৱা কৰা কামটো মানে তাৰ দায়িত্ব থাকে, গতিকে সি এইবোৰ লাগি এয়া লাহেকৈ আমাৰ নিয়মবোৰ আৰম্ভ হৈছে। সকলো যোজা কৰি লৈছে আৰু এইফালে এখন চালনীত এনেকৈ মানে পিঠাগুড়ি এনেকৈ লাডু বনাই মাহঁতে সকলোৱে এগৰাকীকৈ আৰু আটাইকেইগৰাকীয়ে যিমান আছিলে আটাইকে ধুনীয়াকৈ এনেকৈ ভাত পিঠা বনাইছে। তাৰপাছত সাতগৰাকী মানে সাতমহীয়াত 7গৰাকী মহিলা হ'ব লাগে আৰু তেওঁলোকে আটাই এনেকৈ নাম গাব, নাম গোৱাৰ কাৰণে ৰেডি কৰিছে আৰু আমিও এনেকৈ সেৱা লৈ ল'লোঁ সকলোৰে পৰা। তাৰপিছত বাকীখিনি কাৰ্য তেওঁলোকে কৰি থাকিব আৰু সকলোৰে ঠাইতে নিয়মবোৰ অৱশ্যে বেলেগ বেলেগ। আমাৰ এইফালেও এনেকুৱা ধৰণৰ আৰু বেলেগ বেলেগ ঠাইত হয়তো বেলেগ বেলেগ নিয়ম হ'ব পাৰে। আকৌ এইফালে এয়া মামীহঁতে ভাতৰ যোজাও কৰি আছে, এইফালে মাছ ফ্ৰাই কৰি আছে আৰু ভাতৰ কাৰণে সকলোবোৰ ৰেডি কৰি আছে আৰু গোটেইখিনি। আৰু এয়া সকলোৱে একেলগে ভাত সাজ খালে আৰু তাৰপাছতে ভাত সাজ খোৱাৰ পাছত অকণমান ৰেষ্ট লৈ সকলোবোৰ আকৌ গ'লগৈ, মাহঁত আকৌ এনেকৈ গ'লগৈ। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আপোনালোকে কেনেকুৱা পালে চাই জনাব, ভাল পালে লাইক কৰি দিব আৰু আশীৰ্বাদ কৰিব আহিবলগীয়া দিনবোৰ যাতে খুব সুন্দৰকৈ পাৰ হৈ যায় দেই। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ' আকৌ লগ পাম সকলোকে, বাই বাই।